হয় অসম কেনে আছে? গোটেই অসম ভালে আছে চাগে। বৰ দুখ লাগিছে, ইমান ডাঙৰ এজন অসমীয়া চিনেমা জগত বা সংগীত জগতৰ কিং, যাক কোৱা হয় ৰাজা, তেখেতৰ মৃত্যুৰ যিখিনি দোষী মানুহ, সিহঁতক এতিয়ালৈকে না জেলত ৰাখিব পাৰিছে না ধৰিব পাৰিছে। আমিতো বাৰু সাধাৰণ মানুহ, আমাৰ CM ছাৰ, ইমান ডাঙৰ ডাঙৰ মানুহ আছে, CM ছাৰ হওক বা যিকোনো ইমান ষ্ট্ৰং এজন CM, তেওঁৱে যদি ইমান লং ডিষ্টেঞ্চ, ইমান লং টাইম কেলে দিলে বাৰু? ইমান লং টাইম দিব নালাগে যে 6 তাৰিখলৈকে আহিব দিব, এইটো নহয়। ফেচলা যিকোনো টাইমতে হ'ব লাগে। অন্তত এতিয়া আমি কি ক'ম, এতিয়া গোটেইখিনি খুলি কিনে ক'ব নোৱাৰোঁ, কাৰণ কি আমি অসমৰ পৰা বাহিৰত থাকোঁ, আমি বাহিৰ দেশত কাম কৰি থকা মানুহ। তাৰ কাৰণে আমাৰ অসমীয়াটো ভালকৈ ঘূৰি নাহে। এতিয়া এনেকুৱা হৈ গৈছে, অসমীয়া ভাষাটো ঘূৰি নাহে এতিয়া। আমাৰ বাহিৰত ইমান দিনে থাকিলোঁ, লগত কোনো নাই, বাহিৰৰ মানুহ, অসমৰ মানুহ কোনো নাই। সেই সময়তো আমি অসমীয়াত ভিডিঅ' বনাইছোঁ, অসমীয়াত কৈছোঁ, অসমীয়াৰ বিষয়ে অন্য লোকক জনাইছোঁ, অসমীয়া কি হয়, জুবিন দা কোন হয়, আমি জনাইছোঁ চবকে কি আমাৰ জুবিন দা আজি আমাৰ ওচৰত নাই। ইমান ডাঙৰ ছিংগাৰ এটা আছিলে, বলিউডত এনেকুৱা গান গাইছিলে। তেখেতলোকে ইমান ডাঙৰ ডাঙৰ আমাৰ অসমৰ, এতিয়া কি ক'ম, इतना बड़ा हमारे हेमंत शर्मा सर है, वो लोग भी कुछ नहीं कर पा रहे, तो हम जैसे आदमी लोग क्या कर पाएंगे? लेकिन हाँ, एक आदमी कुछ नहीं कर सकता, लेकिन उसके बदले में अगर हम लाखों हज़ारों लोग अगर सड़कों पे उतर आए तो वो न्याय ज़रूर मिलेंगे। हमें न्याय चाहिए। जय जुबिंदा।